নমস্কাৰ এভৰিৱান গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে নিশ্চয় গম পায় যে যিখিনি কেণ্ডিডেটে এডিআৰই 2.2 ভাল ফলাফল কৰি তেখেতলোকৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছে এপইণ্টমেণ্ট সংক্ৰান্তত কি ডকুমেণ্ট প্ৰয়োজন হয় কি নথিপত্ৰ প্ৰয়োজন হয় পুনৰবাৰ মই ইয়াৰ যোগেদি উনুকিয়াই দিব বিচাৰিছো ভিডিঅ'টো এজ এ ইনফৰমেশ্যন হিচাপে সকলোৱে মন ৰখাটো ভাল গতিকে এইখিনি ডকুমেণ্টছ অতি প্ৰয়োজনীয় গতিকে আজি লৈ আহিছোঁ কি ডকুমেণ্টছ আপোনাক প্ৰয়োজন যদি আপুনি এডিআৰই 4th গ্ৰেড 3rd গ্ৰেড বা অন্যান্য কেটেগৰীত যদি কোৱালিফাই কৰিছে সকলোৰে ক্ষেত্ৰত ডকুমেণ্ট যে সেম থাকে অলপ গতিকে সেইবাবে সকলোৰে বাবে উপযোগীভাৱে গুৰুত্বপূৰ্ণ কেইটামান সৰু ডকুমেণ্ট লৈ আহিছোঁ যিকেইটা ডকুমেণ্ট সকলোৰে অতি প্ৰয়োজনীয় বুলি ভাবিছোঁ চ' ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব চ' কথা হ'ল ইতিমধ্যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰি নিশ্চয় আপোনালোকে ভাল পাৰফৰ্মেঞ্চ দেখালে বা যিখিনি কেটেগৰীত আপুনি কোৱালিফাই কৰিলে ডিএমই হওক লাগিলে নন টেকনিকেল পদতে হওক আপুনি ভাল পাৰফৰ্মেঞ্চ দেখালে এতিয়া কথা হ'ল আপোনালোকৰ এপইণ্টমেণ্ট আহিব এপইণ্টমেণ্ট অহাৰ পাছত ডিপাৰ্টমেণ্টেলি আপোনালোকৰ য'ত ডিপাৰ্টমেণ্টত মানে আপোনালোকে চিলেক্টেড হ'ব সেই ডিপাৰ্টমেণ্টলৈ আপুনি কি কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনাৰ নথিপত্ৰ চেক কৰা হ'ব কি ডকুমেণ্টছ নিব লাগিব তাক লৈ গুৰুত্বপূৰ্ণ কেণ্ডিডেটে প্ৰশ্ন কৰি আছে চ' ভাবিলোঁ আপোনাক এটা ইনফৰমেশ্যন বনাই দিওঁ এইখিনি আজি মই আপোনাক ছাজেষ্ট দিছোঁ এনেকুৱা ডকুমেণ্ট প্ৰয়োজন হ'ব সেইখিনি আপোনালোকৰ ডিচিশ্যন সম্পূৰ্ণ কি কৰে গতিকে মই এটা ভিডিঅ' আপোনাক ইনফৰমেশ্যন দিব বিচাৰিছোঁ প্ৰথম ডকুমেণ্টছ হৈছে আইডি কাৰ্ড গতিকে আইডি কাৰ্ড বুলি কোৱাৰ লগে লগে নৰ্মেলি আমি এইটোৱে জানো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পেন কাৰ্ড ইত্যাদি পাছপৰ্ট সেইখিনি হৈছে আপোনাৰ আইডি কাৰ্ড নেক্সট হৈছে কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট কি আছে আপুনি যদি HSLC হয় আপোনাৰ যদি HS হয় আপুনি যদি হায়াৰ ছেকেণ্ডেৰী হয় বা আপুনি যদি ছায়েন্সৰ পৰা স্কিম কৰে বা আপোনালোকে বেচলাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী যি কেটেগৰী আপোনালোকে মিলিছে সেই কেটেগৰী অনুযায়ী নিশ্চয় আপোনালোকে ডকুমেণ্ট লগত অৰ্থাৎ আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট নিব লাগিব নেক্সট পইণ্ট 3 নম্বৰ ডকুমেণ্ট হৈছে আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা আপোনাৰ ৰেফাৰেঞ্চ চাৰ্টিফিকেট অৰ্থাৎ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট মানে বহুতে কমেণ্ট কৰিব কেনেকুৱা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হয় যদি আপোনালোকে ক'ৰবাত কোম্পানীত জব কৰিছিলে বা ক'ৰবাত নন গভৰ্ণমেণ্ট আপোনালোকে ধৰক ৰিকগনাইজত কাম কৰিছিলে বা গভৰ্ণমেণ্ট ছেক্টৰ বা ৰেজিষ্টেণ্ট ছেক্টৰত কাম কৰিছিলে বা ধৰক নৰ্মেলি আপোনালোকে PGDCA চাৰ্টিফিকেট যদি আছে DCA চাৰ্টিফিকেট যদি আছে বা আপোনালোকৰ যিখিনি কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখিনি হৈছে আপোনালোকৰ এক্সট্ৰা চাৰ্টিফিকেট আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হৈছে য'ত আপোনালোকৰ তাৰ যদি ধৰক আপোনাৰ কোনোবাই টেলি কৰিব পাৰে কোনোবাই ধৰক একাউণ্টেণ্ট অফিচাৰ কৰিব পাৰে কোনোবাই কণ্টেক্সুৱেল বেচিছত কিবা কাম কৰিব পাৰে তেখেতলোকৰ এক্সপিৰিয়েঞ্চ হয় গতিকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি নিব পাৰে আপোনাৰ ডকুমেণ্টছ হিচাপে আপুনি নিব পাৰে সেইখিনি ডকুমেণ্টছ আপোনাক তাত যিহেতু ক'ত মেনশ্যন কৰা থাকিব সকলোখিনি ডিটেইলছ আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা যিখন নটিছ আহিব তাত স্পষ্টকৈ মেনশ্যন কৰা থাকিব তাৰপিছতে কাষ্ট চাৰ্টিফিকেট হোৱাৰ লগে নিশ্চয় গম পাইছে OBC MOBC ST আৰু যিখিনি চাৰ্টিফিকেট আছে সেইখিনি চাৰ্টিফিকেট আপুনি নিব লাগিব আৰু NOC কাক বাবে অতি প্ৰয়োজন যিখিনি ধৰক এতিয়া এটা গভৰ্ণমেণ্ট চাকৰি কৰি আছে তেখেতলোকে সেই চাকৰিটো ৰিজাইন দিব লাগিব তাৰপিছতে তেখেতলোকে নতুন চাকৰি যদি জইন কৰিব বিচাৰিছে তেতিয়া আপোনালোকক NOC বা নো অবজেকশ্যন চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব নেক্সট হৈছে আপোনালোকৰ ফটো পাছপৰ্ট চাইজ ফটো কপি 3 কপিয়ে লাগে নে 4 কপিয়ে লাগে সেইখিনি নটিছত মেনশ্যন কৰা থাকিব মুঠতে সেইখিনি আপুনি লগত নিব লাগিব প্ৰথম কথা নটিছখন ফ'ল' কৰিবই লাগিব মাষ্ট বি উইদাউট নটিছ আপোনাৰ কেতিয়াও ছাকচেছ বা আপোনাৰ কেতিয়াও ভালদৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব নোৱাৰে সেইখিনি কথা মনত ৰাখিব তাৰপিছত নেক্সট পইণ্ট হৈছে আপোনালোকৰ কোৰ্ট নটিফিকেট নটাৰী কোৰ্টৰ যোগেদি যিখন নটাৰী কৰা হয় কোৰ্টৰ যোগেদি যিখন নটাৰী হয় নটাৰীখন আপোনালোকে কিছু ডিপাৰ্টমেণ্টে যোৱাবাৰ বিচাৰিছে সেইবাবে আপোনাৰ প্ৰয়োজন হ'ব কোৰ্টৰ যোগেদি কৰা নটাৰী আপোনালোকৰ প্ৰয়োজন হ'ব নটাৰী বুলি কোৱা হয় সেইখন প্ৰয়োজন হ'ব পাৰে তাৰপাছত হৈছে PWD চাৰ্টিফিকেট যিখিনি পাৰ্চন উইথ ডিজেবিলিটি হয় শাৰীৰিকভাৱে অক্ষম তেখেতলোকৰ অতি প্ৰয়োজনীয় ডকুমেণ্ট হৈছে পাৰ্চন উইথ ডিজেবিলিটি চাৰ্টিফিকেট এতিয়া কোনোবাই কোনখন ডকুমেণ্টছ নিব লাগিব আপোনাৰ যিখন ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকৰ এখন অফিচাৰে হেল্থ অফিচাৰে আপোনাক নিশ্চয় দিয়ে ডিষ্ট্ৰিক্টৰ পৰা সেইখন আপোনালোকে নিব লাগিব আৰু যদি আপোনালোকৰ চেণ্ট্ৰেলৰ পৰা যিখন আমাৰ UED ID কাৰ্ড অৰ্থাৎ আপোনালোকৰ এটা কাৰ্ড বনাই যিটো কাৰ্ড এইটো প্ৰয়োজন সেইটোৰ লগত আপুনি ৰেফাৰেঞ্চেল ডকুমেণ্ট দিব কাৰণ সেইটো আপোনাক যথেষ্ট সহায় কৰিব বুজি পাইছে পাৰ্চন উইথ ডিজেবিলিটিৰ ক্ষেত্ৰত এইখিনি স্পেচিয়েলি পইণ্ট জনাইছোঁ তাৰপিছত এক্স ছাৰ্ভিচমেন যিখিনি কেণ্ডিডেট এক্স ছাৰ্ভিচমেন যদি আপোনালোকে আগতে চাকৰি কৰি গৈছিলে আপোনাৰ হাতত নিশ্চয় এক্স ছাৰ্ভিচমেনৰ যিটো নম্বৰ বা চাৰ্টিফিকেট আছে সেইখিনি লগত নিব লাগিব কথাখিনি বুজি পাইছে তাৰপিছত আহিলে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট কিছু ডিপাৰ্টমেণ্টে বিচাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লগত সেইখিনি আপুনি কি কৰিব লাগিব নিব লাগিব বুজি পাইছে গতিকে এইখিনি পইণ্ট আপোনালোকে গুৰুত্ব দিবলৈ মই ৰিকুৱেষ্ট জনাইছোঁ তাৰপিছত নেক্সট পইণ্ট হৈছে আপোনালোকৰ ৰিটেন এডমিট কাৰ্ড যেতিয়া আপুনি লিখিত পৰীক্ষাত বহিছিলে সেই লিখিত পৰীক্ষাত যিটো আপোনালোকৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডৰ লগত নিব লাগিব তাৰপিছতে ফৰ্ম কিছু ডিপাৰ্টমেণ্টে যোৱাবাৰ কি বিচাৰিছে ফৰ্ম যেতিয়া আপুনি লিখিত পৰীক্ষাৰ বাবে এপ্লাই কৰিছিলে আবেদন কৰিছিলে তেতিয়া আপোনাৰ হাতত ফৰ্ম আছে সেই ফৰ্মখন আপুনি কপি কৰি নিব লাগিব তাৰপিছতে আহিলে অথবা ভাইভাৰ এডমিট কাৰ্ড বা স্কিল টেষ্টৰ এডমিট কাৰ্ড মানে আপোনাৰ 4th গ্ৰেড যদি কোৱালিফাই কৰিছে আপোনাৰ ভাইভাৰ এডমিট কাৰ্ড বিচাৰিব পাৰে যদি আপোনালোকে আদাৰৱাইজ 3rd গ্ৰেডৰ কোৱালিফাই কৰিছে আপোনাৰ স্কিল টেষ্টৰ যদি এডমিট কাৰ্ড হয় এডমিট কাৰ্ডটো আপোনাক বিচাৰিব পাৰে নিশ্চয় কথাখিনি বুজি পাইছে আই হোপ কথাখিনি নিশ্চয় ভালদৰে বুজি পাইছে যিহেতু মই এতিয়া অফিচত আছোঁ তাৰপিছতে হৈছে আপোনালোকৰ সিলেকশ্যন ৰিচিপ্ট যিখন আপোনালোকে ফাইনেল সিলেকশ্যন লাভ কৰিলে তাৰ এখন স্লিপ ওলাইছিলে স্লিপখন আপুনি নিব লগা হ'ব পাৰে
তাৰ পাছত আহিলে কোড এফিডেভিট কাৰোবাৰ নামৰ ক্ষেত্ৰত খেলিমেলি হ'ব পাৰে নামৰ ক্ষেত্ৰত খেলিমেলি বচাবলৈ তেখেতে লিখিব পাৰে যে কোড এফিডেভিট ইজ মেণ্ডেটৰী তেতিয়া আপুনি কোড এফিডেভিটখন নগদ নিব লাগিব এইখিনি আছে যাৱতীয় ডকুমেণ্টছ চব এইখিনি মই আপোনাৰ ৰিকমেণ্ড ডকুমেণ্টছ কৈছোঁ এই ডকুমেণ্টছখিনি ক'ত পাব আপোনালোকে যেতিয়া ডিপাৰ্টমেণ্টেলি নটিফিকেশ্যন আহিব তাত আপোনালোকৰ মেনশ্যন কৰা থাকিব আমুক তাৰিখৰ পৰা আমুক তাৰিখৰ ভিতৰত আপোনালোকৰ ডিপাৰ্টমেণ্টত আহি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব এইখিনি যাৱতীয় ডকুমেণ্টছ আনি আমাৰ ডিষ্ট্ৰিক্টৰ আমুক ঠাইত আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব গতিকে সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ দিনা এইখিনি আপোনালোকৰ চাৰ্টিফিকেট প্ৰয়োজন হ'ব মাষ্ট বি আৰু এইখিনি এটা ৰিকমেণ্ড জনাব বিচাৰিছোঁ যদি আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট আছে আপোনাৰ অফলাইন যোগে যিখন কাষ্টৰ চাৰ্টিফিকেট বনাই থৈছে সেইখনো লগত নিব যদি আপোনাৰ যিখন অনলাইন মোডত বনালে সেইখনো নিব দুইখন লৈ যাব কাৰণ তেখেতলোকে চাব পাৰে যে আপোনালোকে হয় নহয় কাৰণ ইতিমধ্যে আপডেট প্ৰচেছ চলি আছে গতিকে যদি কাৰোবাৰ হাতত আপোনালোকৰ অনলাইন চাৰ্টিফিকেট নাই তেখেতৰ কাষ্টৰ চাৰ্টিফিকেট অফলাইনে আছে সেইখনো নিলেও হ'ব গতিকে যদি নাই গতিকে আপোনাৰ থকাটো ভাল বুলি ভাবোঁ মই সকলো ক্ষেত্ৰত আপোনালোকৰ ডিচিশ্যন এৰি দিছোঁ মই হাতত কোনো ইনফৰমেশ্যন নাই জাষ্ট আপোনাক ইনফৰমেশ্যন দিছোঁ যে সকলোখিনি এইখিনি ডকুমেণ্টছ অতি প্ৰয়োজনীয় হ'ব কথাখিনি বুজি পালে সেইখিনি আছিল খুব ইম্পৰ্টেণ্ট পইণ্ট তুলি ধৰিলোঁ মই প্ৰায় 12-13টামান ডকুমেণ্টৰ কথা উল্লেখ কৰি খুব যাৱতীয় ডকুমেণ্ট গতিকে এইখিনিৰ ওপৰত বেছি গুৰুত্ব ৰাখিবলৈ মই ৰিকুৱেষ্ট জনালোঁ গতিকে নিশ্চয় কথাখিনি বুজি পাইছোঁ